ডাক সেৱা জনসেৱা এইবাৰ আহিছোঁ আমাৰ পোষ্টেল লাইফ ইঞ্চুৰেঞ্চৰ 5 নম্বৰ আঁচনিটোলৈ এইটো হ'ল আমাৰ এণ্টিচিপেটেড এণ্ডাউমেণ্ট ইঞ্চুৰেঞ্চ যাক আমি সুমংগল বুলি কওঁ এতিয়া এই পলিচিটোৰ বৈশিষ্ট্য হ'ল যে এইটো এটা মানি বেক পলিচি আমাৰ কিছু সংখ্যক ব্যক্তিৰ কিছুমান নিৰ্ধাৰিত সময়ত তেওঁলোকক পইচাৰ প্ৰয়োজন হয় গতিকে তেনেকুৱা ধৰণৰ ব্যক্তিসকলৰ বাবে তেওঁলোকৰ যিটো দৰকাৰ সেই দৰকাৰটোৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বা ডাক বিভাগে আগবঢ়োৱা এই পলিচিটো হ'ল এণ্টিচিপেটেড এণ্ডাউমেণ্ট ইঞ্চুৰেঞ্চ আমি ইয়াত দুই ধৰণৰ পলিচি আমি অফাৰ কৰোঁ এটা হ'ল 15 বছৰীয়া আৰু এটা হ'ল 20 বছৰীয়া 15 বছৰীয়া পলিচিটো যিটো থাকিব তাৰ ৰিটাৰ্ণটো আমি কেতিয়াৰ পৰা দিব আৰম্ভ কৰিম 6 নম্বৰ বছৰ অৰ্থাৎ যেতিয়াৰ পৰা তেওঁ পলিচিটো খুলিছে তাৰ পৰা 6 নম্বৰ বৰ্ষ যেতিয়া কমপ্লিট হ'ব হোৱাৰ লগে লগে তেওঁৰ যিটো সাম ইস্যুৰ্ড এমাউণ্ট আছে এই সাম ইস্যুৰ্ডৰ 20% ধৰি লোৱা হ'ল কোনোবাই যদি 10 লাখৰ পলিচি খুলিছে খোলাৰ কাৰণে 6 নম্বৰ বৰ্ষ যেতিয়া কমপ্লিট হ'ব হোৱাৰ লগে লগে আমি তেওঁক 2 লাখ টকা তেওঁক আমি দি দিম ঠিক তেনেদৰে 9 নম্বৰ বছৰ যেতিয়া কমপ্লিট হ'ব পলিচিটো খোলাৰ 9 নম্বৰ বছৰ কমপ্লিট হোৱাৰ লগে লগে আৰু 2 লাখ টকা 20% আমি দি দিম ঠিক তেনেদৰে 12 নম্বৰ বছৰটো যেতিয়া কমপ্লিট হ'ব আৰু 20% 20% 2 লাখ টকা আমি তেওঁক দি দিম অৰ্থাৎ 6 লাখ টকা 60% পেমেন্ট 10 লাখৰ তেওঁ 12 নম্বৰ বছৰটো কমপ্লিট হোৱাৰ লগে লগে তেওঁ পাই যাব আৰু যেতিয়া 15 বছৰ কমপ্লিট হ'ব 15 বছৰ কমপ্লিট হোৱাৰ পিছত তেওঁ বাকি থকা 4 লাখ টকা অৰ্থাৎ 40% যিটো এমাউণ্ট আমাৰ তাত আছে আৰু বোনাছ এই যি 15 বছৰ তেওঁ আমাৰ তাত পইচাটো থোৱাৰ কাৰণে তেওঁ এটা বোনাছ পাব সেই বোনাছখিনিও আমি তেওঁ দি দিম এতিয়া ইয়াত বোনাছৰ ৰাখিটো হ'ল 48 টকা পাৰ 1000 পাৰ ইয়াৰ মানে আপোনাৰ যদি 10 লাখৰ পলিচি লয় তেতিয়াহ'লে 48,000 টকাকে তেওঁ প্ৰত্যেকটো বিত্তীয় বৰ্ষতে পাবলৈ সক্ষম হ'ব 15 বছৰলৈ 48,000 টকা তেওঁৰ একুমুলেট হ'ব জমা হ'ব সেইখিনি তেওঁ যি 40% পইচা জমা আছে তাৰ লগত আমি তেওঁ দি দিম এতিয়া ইয়াতে এটা কথা হ'ল যে ধৰি ললো 12 নম্বৰ বৰ্ষলৈকে কোনোবাই 6 লাখ টকা লৈ ল'লে আৰু 13 নম্বৰ বয়সত তেওঁৰ মৃত্যু হ'ল তেতিয়া 15 নম্বৰ বৰ্ষত বা 13 বছৰটো যেতিয়া কমপ্লিট হোৱাত তেওঁৰ মৃত্যু হৈছে হোৱাৰ লগে লগে তেওঁ যে 6 লাখ টকাটো আমাৰ পৰা লৈ লৈছিলে বা আমি পেমেন্ট কৰিছিলোঁ সেইটো আমি ক্যালকুলেট নকৰো আমি গোটেই যেটো সাম ইস্যুৰ 10 লাখ টকা প্লাস বোনাস আমি কি কৰিম তেওঁৰ নমিনিক দি দিম গতিকে এইটো এটা বহুত ডাঙৰ কথা বহুত ডাঙৰ বৈশিষ্ট্য এইটো আমি কাস্টমাৰক কোৱাটো বহুতেই প্ৰয়োজনীয় ঠিক তেনেদৰে আমাৰ 20 বছৰীয়া যেটো মানি বেক পলিচি আছে তাত আমি 8 বছৰ কমপ্লিট হলে 20% ঠিক তেনেদৰে 12 বছৰ কমপ্লিট হলে 20% 16 বছৰ কমপ্লিট হলে 20% আৰু 20 বছৰ কমপ্লিট হলে যি 40% থাকি গল লগত বোনাছটো আমি কি কৰো পেমেন্ট কৰো এতিয়া ইয়াতে বয়সৰ সীমা নিম্ন সীমা 19 বছৰে থাকিব কিন্তু ঊৰ্ধ্ব সীমা যদি কোনোবাই 15 বছৰীয়া মানি বেক পলিচি লব বিচাৰিছে তেতিয়া হলে তেওঁৰ বয়স 45তকৈ বেছি হ'ব নোৱাৰিব আৰু কোনোবাই যদি 20 বছৰীয়া মানি বেক পলিচি লব বিচাৰিছে তেতিয়া হলে তেওঁৰ বয়স 40তকৈ বেছি হ'ব নোৱাৰিব গতিকে এইখিনি হ'ল আমাৰ মানি বেক পলিচিৰ মূল বৈশিষ্ট্য আমি জানিবলগীয়া কথা